ছাত্ৰ-ছাত্ৰীসকল চেপ্টাৰ 4ৰ গতিশীল আধান আৰু চুম্বকত্ব আমি এতিয়া আৰম্ভ কৰিব গৈ আছো। প্ৰথম বিষয়টো হ'ল চুম্বকীয় ক্ষেত্ৰ। যেনেকৈ বৈদ্যুতিক ক্ষেত্ৰ থাকে তেনেকৈ চুম্বকীয় ক্ষেত্ৰ থাকে। কোনো ঠাইত চুম্বকৰ উপস্থিতিতে লোহাৰ কণাবোৰ প্ৰভাৱিত কৰে কাৰণ ইয়াৰ চাৰিওফালে থকা ঠাইখিনি পৰিৱৰ্তিত হয়। তাৰ মানে ওচৰত লুৰগুৰিৰ ওচৰত যদি এটা চুম্বক থাকে তেতিয়া আকৰ্ষণ কৰিব লুৰগুৰিবিলাকক, যদি নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰভাৱ নহয়। এনে পৰিৱৰ্তিত স্থান বা ক্ষেত্ৰক আমি চুম্বকীয় ক্ষেত্ৰ বুলি জানো। ইয়াৰ শক্তিক চুম্বকীয় ক্ষেত্ৰৰ প্ৰাবল্য হিচাপতে পঢ়ো বা বিবেচনা কৰোঁ বা কেৱল চুম্বকীয় ক্ষেত্ৰ বুলিও ক'ব পৰা যায়। যেনেকৈ বৈদ্যুতিক ক্ষেত্ৰ কেপিটেল ইয়েৰে লিখা হয়, ইয়াক চুম্বকীয় ক্ষেত্ৰত কেপিটেল বিয়েৰে চিহ্নিত কৰা হয়। বিও এটা ভেক্টৰ ৰাশি হয়। চুম্বকীয় ক্ষেত্ৰৰ SI একক হৈছে টেছলা। টেছলা এজন বিজ্ঞানীৰ নাম, তেওঁক সন্মান জনাবৰ কাৰণে, যিহেতু তেওঁ এই চুম্বকীয় ক্ষেত্ৰৰ ওপৰত যথেষ্ট কাম কৰি আহিছে বা কৰিছিলে, তাৰ বাবে তেওঁৰ নামতেই একক ৰখা হৈছে। চুম্বকীয় ক্ষেত্ৰৰ CGS একক হৈছে গাউছ। মনত ৰাখিবা, গাউছটোৰ CGS একক 1 টেছলা হ'ব 10⁴ গাউছ। এটা কথা মনত ৰাখিব লাগিব, আমি এনেই ভাবোঁ যে অকল চুম্বক যিটো দণ্ড চুম্বক বা গোল বা বৃত্তাকাৰ চুম্বকৰেই চুম্বক বুলি কয়, আৰু তেনেকুৱা উৎস আছে। যদি স্থায়ী চুম্বকৰ কথা কওঁ সেইটো এটা উৎস হয়, আৰু লগতে বিদ্যুৎ প্ৰবাহে কঢ়িয়াই নিয়া এডাল পৰিবাহী তাঁৰ, সেইটো চুম্বকৰ দৰে আচৰণ কৰিব পাৰে। যেনেকৈ এডাল তাঁৰৰ মাজেৰে যদি প্ৰবাহ চালিত হৈ থাকে তেতিয়া তাৰ আশে পাশে অঞ্চলটো চুম্বকীয় ক্ষেত্ৰৰে ভৰি যায়। এইটোৱে বেছি ভিত্তি কৰি আমি এইটো অধ্যায়ত পঢ়িম, আৰু যিবোৰ দণ্ড চুম্বক হওক বা যিবোৰ স্থায়ী চুম্বক হয় সেইবোৰৰ বিষয়ে চেপ্টাৰ 5ত পঢ়িম।